কুক উইথ বৰ্ণালীলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আমৰ বতৰ, গতিকে আহকচোন এটা আমৰ টেঙা মিঠা চাটনি বনাওঁ। 3টা কেঁচা আম আৰু অলপ পদিনা ল'ব। কেঁচা আমখিনি কাটি ল'ব। কেৰাহী গৰম হ'লে তাত 2 চামুচ মিঠাতেল দি ল'ব। তেল গৰম হ'লে তাত এটা শুকান জলকীয়া আৰু সৰিয়হ দিব। সৰিয়হখিনি ফুটিবলৈ দিব। সৰিয়হ ফুটিলে তাত হালধি আৰু কেঁচা আমখিনি কটা দি দিব। অলপমান লৰাই তাত সোৱাদ অনুসৰি নিমখ আৰু জলকীয়া গুড়ি দিব। কেঁচা জলকীয়া মিহিকৈ কুটি দিব আৰু অলপ সিজিবলৈ দিব। সিজা আমখিনি মসৃণ হৈ পৰিব। এতিয়া তাত আমি আধা কাপ পানী দি দিম, যাতে অকণমান পনীয়া হয়, আৰু আধা কাপ গুড় কটা তাত দি দিম। গুড়খিনি কোমলকৈ গলি উঠাৰ পিছত দেখিবলৈ ৰঙা হৈ পৰিব। শেষত আমি পদিনা দি অলপ সময় লৰাই দিম। আমৰ টেঙা মিঠা টক ৰুটি বা নিৰামিষ আহাৰৰ লগত খাবলৈ তৈয়াৰ হ'ল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।